ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটত এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলাসহ আন এজন আহত। জানিব পৰা মতে গোলাঘাট বেঙেনাখোৱাৰ খেজুৰিতলত AS05V5453 আৰু AS05X2848 নম্বৰ দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হৈ এখন চলন্ত ডাম্পাৰৰ তলত সোমাই যায় বিপুল সোণোৱাল আৰু পূৰ্ণিমা সোণোৱাল নামৰ দম্পতীহাল। ফলত বিপুল সোণোৱাল ডাম্পাৰ চেপাত ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় বিপুল সোণোৱালৰ পত্নী পূৰ্ণিমা সোণোৱাল আৰু আনখন বাইকত থকা গুলচৰণ সিং। আহত পূৰ্ণিমা সোণোৱালক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশলকৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ডাম্পাৰখন। উল্লেখ্য যে গোলাঘাট মেৰাপানী বিজয়পুৰৰ বিপুল সোণোৱাল আৰু পূৰ্ণিমা সোণোৱালে গোলাঘাট শ্বহীদ কুশলকৰ অসামৰিক চিকিৎসালয়ত যোৱা 5 দিন পূৰ্বে নিজ কন্যাৰ নৱজাতক তথা নাতিনীকক চাবলৈ আহি এয়া এক শোকাবহ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্ট লাইভ অসম। বাইকে পৰা শুনা লাগিল মানে বাইকটো পৰি গ'ল। পইজালৰ মানে এইফালে ডাম্পাৰখন আছিল, ডাম্পাৰখন উঠাই দি গুচি গ'ল। কোনফাল পাই আছিলে গাড়ী? ডাম্পাৰখন এইফাল পাই আছিলে। বাইকখন এইফাল পাই আছিলে। বাইকখন কেনে আছিলে? বাইকখন দুজনে আছিলে, মাইকীজনে মতাটো আছিল। ক'ৰ পৰা কোনফালে? গোলাঘাট ফালৰ পৰা আহিছে। এইফাল পাই আছিলে বাইকখন। ডাম্পাৰটো এইফাল পাই আছে। ডাম্পাৰৰ লগত হ'ল। প্ৰথম বাইকে শুনা লাগিলে, মানে এটি পৰি গ'ল। পইজালৰ লগে মানে ডাম্পাৰখন আহিছিলে, ডাম্পাৰখন উঠাই গৈছিল। ইখন বাইক কেনি গ'লগৈ? ইখন বাইক ধৰিব এইটো গম নাপালে, এইফালে গুচি গ'ল। আৰু ডাম্পাৰখন পলালে। কি নিয়া ডাম্পাৰ আছিলে? এইটো মানে ইমান ধৰিব নোৱাৰিলোঁ। ডাম্পাৰখন কি হ'ল? ডাম্পাৰখন গুচি গ'ল মাৰি পেলাই। প্ৰথম বাইকে লাগিলে। প্ৰথম বাইকে নিজৰ বাইক ইখন বাইকত কিমান মানুহ আছিলে? ইখন বাইকত মানে ধৰি লওক এজনেই আছিল। ইয়াত দুগৰাকী আছে। মহিলাগৰাকী অলপ বেছি দুখ পাইছে। মহিলাগৰাকী পৰি গ'ল আৰু এইজন তাত পৰি গ'ল, মানে বাইকত কণ্ট্ৰল নহয়, তাক ডাম্পাৰেদি মাৰি দিলে। ৰিপৰ্টাৰ লাইভ অসম।